নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনে 5টা লক্ষণৰ বিষয়ে ক'ম। এই লক্ষণকেইটা আপোনালোকে যদি দেখা পায় তেনেহ'লে জানিব যে ভৱিষ্যতত বহু ধন লাভ কৰিব পাৰিব আৰু অতি সোনকালে আপোনালোকৰ ঘৰলৈ ধনৰ ৰাস্তা মুকলি হৈ পৰিব। এনে কিছুমান ঘটনাৰ কথা শাস্ত্ৰত উল্লেখ আছে, যি ঘটনা আপোনাৰ লগত ঘটিলে জানিব যে অতি সোনকালে আপোনালোকৰ ঘৰলৈ ধন আহিবলৈ ধৰিব। প্ৰাচীন শাস্ত্ৰ আৰু লোকমান্যতাৰ অনুসৰি এই ঘটনাসমূহক বিশ্বাস কৰা হৈছে। এই ঘটনাসমূহৰ বিষয়ে আজি আপোনালোকক সবিশেষভাৱে জনাম। এই 5টা লক্ষণ দেখিলেই জানিব যে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সফলতা আহিব আৰু আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জীৱনত টকাৰ দৰকাৰ কম বেছি পৰিমাণে সকলোৰে আছে। পৰিশ্ৰম আৰু শুভ কামেৰে কৰা যিকোনো কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু শুভভাৱে কৰা যিকোনো কামৰ টকা আপোনালোকে সঠিকভাৱে খটুৱাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে এদিন নহয় এদিন সফলতা দেখিবলৈ পাব। প্ৰাচীন শাস্ত্ৰ আৰু লোকমান্যতাৰ অনুসৰি আপোনাৰ লগত যদি এনে কিছুমান ঘটনা ঘটে তেনেহ'লে জানিব যে আপোনাতকৈ সৌভাগ্যৱান আৰু কোনো নাই। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অতি সোনকালে টকা পইচা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত আপোনালোকৰ সফলতা নামি আহিবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব পাৰিব। আহক তেনেহ'লে এই লক্ষণসমূহৰ বিষয়ে আমি সবিশেষ জানি লওঁ। 1 নম্বৰটো কুকুৰ। যদি কোনো কুকুৰ আহি আপোনালোকৰ ঘৰত নিজেই বহে বা ঘৰৰ সন্মুখত যদি আহি কুকুৰ ৰৈ থাকে তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ঘৰলৈ শুভ সময় নামি আহিছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ ঘৰলৈ নতুন সুযোগ নামি আহিব বা নতুন কামৰ সন্ধান আপোনালোকৰ ঘৰলৈ নামি আহিব। আপোনাৰ ঘৰত যদি কোনো নিবনুৱা আছে তেনেহ'লে নিবনুৱাসকলে সংস্থাপন লাভ কৰিব পাৰিব আৰু বহুদিনৰ পৰা কৰ্মৰ অপেক্ষাত ৰৈ থকা লোকসকলেও কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব, শত্ৰু ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কুকুৰ যদি ঘৰলৈ নিজে আহি ঘৰত বাস কৰিবলৈ ধৰে ইয়াৰ ফলত আপোনালোকে এইটো সংকেত পাব যে আপোনালোকৰ ঘৰত কাৰোবাৰ যদি বিয়াৰ উপযুক্ত বয়স হৈ আছে তেওঁলোকৰ বিবাহৰ প্ৰবল যুগ নামি আহিছে বা বিয়া আপোনালোকৰ সোনকালে হোৱাৰ যুগ নামি আহিছে। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি নামি আহিব। 2 নম্বৰটো শংখ। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ লগে লগে যদি শংখ দেখা পায় বা শংখৰ মাত শুনি যদি আপোনালোকৰ ৰাতিপুৱা টোপনি ভাঙে তেনেহ'লে জানিব যে ইয়াতকৈ আপোনালোক আৰু অধিক সৌভাগ্য হ'ব নোৱাৰে। আপোনালোকৰ ভাল দিন আৰম্ভ হৈ পৰিছে আৰু বেয়া দিন আপোনালোকৰ অন্ত হৈছে। ইয়াৰ ফলত এইটোৱে সংকেত পাব যে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ লগত আছে। যি কাম কৰিব সেই কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ জীৱনত উন্নতি হ'বলৈ ধৰিব। পৰিয়ালৰ সাক্ষাৎ উন্নতি দেখিবলৈ পাব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে আপোনালোকে এনে টোপনিৰ পৰা সাৰ পাই আপোনালোকে যদি শংখৰ শব্দ শুনা পায় তেনেহ'লে জানিব যে আপোনালোকৰ বহু ভাল দিন আহি পৰিছে। কোনো মন্দিৰত যদি আপোনালোকে শংখ দান কৰিব পাৰে তেনেহ'লেও ইয়াক বহু শুভ বুলি মনা গৈছে। 3 নম্বৰটো আপুনি যদি কাপোৰ উল্টাকৈ পিন্ধে আৰু সেই পিন্ধা কাপোৰ যদি উল্টাকৈ পিন্ধোতে আপোনালোকে গম নাপায় আৰু কোনোবাই যদি আপোনালোকক আঙুলিয়াই দিয়ে বা দেখাই দিয়ে তেনেহ'লে জানিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। আপোনালোকৰ দুখৰ সময় অন্ত হৈ পৰিছে আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ সময় আহি পৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব, শত্ৰু ধ্বংস হৈ পৰিব আৰু ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব। কোনো ফালৰ পৰা আপোনালোকৰ দুখ কষ্ট নাহিব আৰু ঘৰত নতুন কামৰ সুযোগ আপোনালোকৰ নামি আহিব। নিবনুৱাসকলৰ কাৰণেও অতি শুভ সময় বুলি মনা যায় আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাট বিচাৰি পাব। নিবনুৱাসকলৰ কাৰণে অতি সুখবৰ নামি আহিছে বুলি ক'ব পৰা যায়। 4 নম্বৰটো কোনো লোকে যদি শোৱাৰ পৰা উঠাৰ লগে লগে ভগা নাৰিকল দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱেই সংকেত পাব যে আপোনালোকৰ সকলো আধৰুৱা কাম হৈ যাব আৰু যি কাম আপোনালোকে যিমান চেষ্টা কৰি হোৱাব পৰা নাই সেই কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু পৈতৃক সম্পত্তি লাভৰো আপোনালোকৰ যুগ নামি আহিব। কোনো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ যুগ নামি অহা দেখিবলৈ পাব। শত্ৰু আপোনালোকৰ ঘৰৰ পৰা
পৰা ধ্বংস হৈ পৰিব আৰু ঘৰত যদি কিবা বেয়া শক্তি আছিল সেই বেয়া শক্তিও আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। কোনো ফালৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আপোনালোকৰ আৰু আপোনালোকৰ ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰ হৈ আছিল সেই বেমাৰ আজাৰো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব বা সেই বেমাৰ আজাৰো লাহে লাহে নোহোৱা হৈ পৰিবলৈ ধৰিব। 5 নম্বৰটো, ক'ৰবালৈ যোৱাৰ সময়ত যদি আপোনালোকে কুঁহিয়া দেখা পায় বা কুঁহিয়া যদি কোনোবাই খাই থকা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ বহু মংগল হ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তি নামি আহিব আৰু আপোনালোকৰ ঘৰত খৰচৰ ক্ষেত্ৰত কোনো অসুবিধা নহ'ব। প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব আৰু সকলো দিশতে আপোনালোকৰ মংগলময় হৈ পৰিব। কৰ্মক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ মাজত আপোনালোকৰ মৰম চেনেহ আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পাব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ পৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সেইকাৰণে কুঁহিয়া দেখাটো বা কুঁহিয়া কোনোবাই খাই থকা দেখাটো বহু শুভ বুলি মনা গৈছে। এনে দেখিলে আপোনালোকে কেতিয়াও নাভাবিব যে আপোনালোকৰ ক্ষতি হ'ব, বৰঞ্চ আপোনালোকৰ উন্নতি হ'ব, ঘৰৰ উন্নতি হ'ব, লগতে পৰিয়ালৰো উন্নতি হ'ব। 6 নম্বৰটো, সপোনত যদি আপোনালোকে সোণালী ৰঙৰ সাপ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ভাল দিন আহি পৰিছে। সকলো ফালৰ পৰা আপোনালোকৰ শুভ হ'ব আৰু এই লক্ষণ দেখাৰ ফলত জানিব যে মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে। এই সপোন দেখিলেই জানিব যে এক সপ্তাহৰ ভিতৰত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু মহাদেৱৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰত কেতিয়াও অকাল মৃত্যু নহ'ব আৰু ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহ'ব। ঘৰত যদি কিবা বাস্তুদোষ হৈ আছিল সেই বাস্তুদোষো দূৰ হৈ পৰিব আপোনালোকৰ। যদি এই সপোন দেখা পায় তেনেহ'লে ইয়াৰ পিছতেই কোনো এটা সোমবাৰে আপোনালোকে শিৱ মন্দিৰলৈ গৈ এগছি চাকি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। যদি চাকি গছ নজ্বলায় তেনেহ'লে ইয়াৰ ফল আপোনালোকে নাপাবও পাৰে, কিন্তু চাকি গছ আপোনালোকে জ্বলালে আপোনালোকে 100% ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। 7 নম্বৰটো, ধূমকেতু। ধূমকেতু দেখাৰ সময়ত যদি কোনো লোকে কিবা আশা কৰে তেনেহ'লে সেই আশা 30 দিনৰ ভিতৰত পূৰ্ণ হৈ পৰিব। যদি আপোনালোকে টকা পইচাৰ আশা কৰে তেনেহ'লে দেখিবলৈ পাব যে এমাহৰ ভিতৰতে আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰৰ পৰা অৰ্থৰ সমস্যা দূৰ হ'ব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। যদি কোনোবাই প্ৰেমৰ কাৰণে কোনোবাই আশা কৰে তেনেহ'লে জানিব যে ইয়াৰ ফলত আপোনালোকৰ বহু শুভ ফল নামি আহিব। বিয়া বাৰু আপোনালোকৰ সোনকালে হ'ব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। নিবনুৱাসকলে যদি কিবা চাকৰি বাকৰিৰ কাৰণে আশা কৰে তেনেহ'লে 30 দিনৰ ভিতৰতে আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব। এই দেখি আপোনালোকে কেতিয়াও ভয় কৰাটো উচিত নহয় বা আপোনালোকে মিছা বুলি ভবাটো উচিত নহয়। শাস্ত্ৰৰ অনুসৰি আৰু লোকমান্যতাৰ অনুসৰি এই কথা প্ৰমাণ কৰি থোৱা হৈছে। 8 নম্বৰটো হ'ল বান্দুলি। ঘৰৰ ভিতৰত বান্দুলি দেখাটো বহু অশুভ বুলি মনা যায় বা ঘৰৰ ভিতৰত যদি বান্দুলিয়ে বাঁহ সাজে তেনেহ'লে ইয়াক বহু অশুভ বুলি মনা যায়, কিন্তু ইয়াৰ ভিতৰতো এটা শুভ ইংগিত দেখিবলৈ পোৱা যায়। যদি আপোনালোকৰ কোনোবা দিনা পইচা থোৱাৰ জেগাত বা আপোনালোকে যি জেগাত পইচা ৰাখে সেই জেগাত যদি বান্দুলি আহি সোমায় বা হঠাতেই আহি বান্দুলি ঘৰৰ ভিতৰত সোমায় তেনেহ'লে জানিব যে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে এইটোৱে জানিব যে আপোনালোকৰ জীৱনত কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে আৰু আপোনালোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। জীৱনত চলি থকা বহু সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব। কিন্তু বান্দুলিটো আপোনালোকে ওলাই যোৱাৰ পিছতেই ঘৰত গংগাজল ছটিয়াবলৈ একেবাৰে নাপাহৰিব। ঘৰত যদি গংগাজল নছটিয়াই তেনেহ'লে আপোনালোকৰ ইয়াৰ ফল একো লাভ কৰিব নোৱাৰিব। ঘৰত যদি গংগাজল ছটিয়াই তেনেহ'লে ইয়াৰ অধিক বেছি ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। 9 নম্বৰটো, খোৱাৰ পৰা উঠাৰ লগে লগে যদি গাখীৰ বা গাখীৰে বনোৱা বস্তু আপোনালোকে দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে বস্তু খোৱাৰ পৰা উঠি দেখিলেই জানিব যে আপোনালোকৰ গোটেই দিনটো শুভ হ'ব আৰু দিনটোত আপোনালোকৰ একো ক্ষতি নহ'ব। ইয়াৰ ফলত আপোনালোকে জানিব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেইকাৰণে আপোনালোকে এই সপোন দেখাটো বা
খোৱাৰ পৰা উঠি গাখীৰ বা গাখীৰে বনোৱা বস্তু দেখাটো বহু শুভ বুলি মনা গৈছে। ৰাতি সপোনতো যদি আপোনালোকে গাখীৰ বা গাখীৰে বনোৱা বস্তু দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এই সপোন দেখাৰ এমাহৰ ভিতৰতে আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। 10 নম্বৰটো, সপোনত যদি সেউজীয়া ঘাঁহেৰে ঢাকি থকা মাটি দেখা পায় বা সেউজীয়া ঘাঁহ যদি আপোনালোকে সপোনত দেখা পায় বা যিকোনো গছ-গছনি যদি আপোনালোকে সপোনত দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে জানিব যে আপোনালোকৰ ঘৰত চলি থকা বেয়া সমস্যাবোৰ দূৰ হৈ পৰিব আৰু ঘৰত যদি কিবা বেয়া শক্তিয়ে ঠাই লৈ থৈছে সেই বেয়া শক্তিও দূৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, ঘৰত টকা পইচা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পৰা এইটোৱেই লক্ষণ আপোনালোকে লাভ কৰিব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাধান হৈ পৰিব, কৰ্মক্ষেত্ৰত উন্নতি দেখিবলৈ পাব আৰু ঘৰত শুভ সংবাদ অহাৰ যোগ আপোনালোকৰ নামি আহিব। সেইকাৰণে এই সপোন দেখাৰ পিছতেই আপোনালোকে ৰাতিপুৱাৰ সময়ত ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত যদি কিবা শুভ ফুলৰ পুলি বা ঘৰৰ সন্মুখত যদি কিবা গছ-গছনি লগাব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। অৰ্জুন গছ বা দেৱদাৰু গছ যদি আপোনালোকে ঘৰৰ সন্মুখত লগাব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকে ভাবি থকা সকলো কাম আপোনালোকৰ হৈ পৰিব, বৰঞ্চ আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।